নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম ক্লাছ 6ৰ সমাজ বিচিত্ৰত থকা 13 নম্বৰ পাঠ ভাৰতৰ শাসন ব্যৱস্থাৰ গঠন। এই পাঠত মুঠতে 3টা অনুশীলনী আছে। এই 3টা অনুশীলনীৰ ভিতৰত যিমানখিনি প্ৰশ্নৰ উত্তৰ আছে গোটেইখিনি প্ৰশ্নৰ উত্তৰ আমি এই ভিডিঅ'টিত আলোচনা কৰিম। প্ৰশ্নৰ উত্তৰবোৰ অতি চুটিকৈ আৰু সহজ ভাষাত বুজি পোৱাকৈ তোমালোকক লিখি দিয়া হৈছে। সো স্টুডেন্টস তোমালোকে ভিডিঅ'টি শেষলৈকে চাই থাকিবা। তোমালোকৰ অনুশীলনীৰ 1 নম্বৰত আছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্ন, ঘৰ বা বিদ্যালয়ত একো নীতি নিয়ম নাথাকিলে কি হ'ব? যদি ঘৰ বা তোমালোকৰ স্কুলত যদি একো নীতি নিয়ম নাথাকে তেনেহ'লে কি হ'ব? এইখিনি কথা তোমালোকে নিজৰ ভাষাটো লিখিলে হ'ব। উত্তৰ হ'ব, ঘৰ বা বিদ্যালয়ত কোনো নীতি নিয়ম যদি নাথাকে তেন্তে শৃংখলা ভংগ হ'ব, মানে বিশৃংখলা হৈ যাব, সব বস্তু গণ্ডগোল হৈ যাব। সকলোৰে আচৰণ নিয়ন্ত্ৰণৰ অভাৱত বিশৃংখলা, দ্বন্দ্ব আৰু অশান্তি সৃষ্টি হ'ব। উত্তৰবোৰ একেবাৰে চুটিকৈ লিখি দিয়া হৈছে তোমালোকৰ কাৰণে। খ নম্বৰত দিয়া আছে শাসন ব্যৱস্থা কি? উত্তৰ হ'ব, সামাজিক জীৱনক বিভিন্ন নীতি নিয়মেৰে পৰিচালিত কৰা আৰু নীতি নিয়মবোৰ মানি চলাটো নিশ্চিত কৰাৰ প্ৰক্ৰিয়াটোকে শাসন ব্যৱস্থা বুলিব পাৰি। এইটো ইম্পৰ্টেণ্ট হয়। খ নম্বৰটো মই তোমালোকক যোনবোৰ পৰীক্ষাৰ কাৰণে গুৰুত্বপূৰ্ণ হয় সেইবোৰ তোমালোকক মই দাগ দি দিম। তোমালোকে লগে লগে নিজৰ কিতাপত দাগ দি ৰাখিবা। এই খ নম্বৰ প্ৰশ্নটো ইম্পৰ্টেণ্ট হয়। শাসন ব্যৱস্থা কি? সামাজিক জীৱনক, আমাৰ যি সামাজিক জীৱন আছে এই জীৱনটো বিভিন্ন নীতি নিয়মেৰে কি হয় পৰিচালিত হৈ থাকে। মানে আমাৰ জীৱনটো এটা নীতি নিয়মত চলে আৰু নীতি নিয়মবোৰ আমি মানি চলাটো নিশ্চিত কৰাৰ প্ৰক্ৰিয়াটোকে কি শাসন ব্যৱস্থা বুলিব পাৰি। তাৰপিছত এই গ নম্বৰটো ইম্পৰ্টেণ্ট হয়, তোমালোকে দাগ দি ল'বা। চৰকাৰ কি? তোমালোকে চৰকাৰ সকলোৱে শুনি থাকা, কিন্তু এই চৰকাৰ কি এতিয়া লিখিব লাগিব তোমালোকক। যি ব্যৱস্থাই সেই নীতি নিয়মবোৰ গঢ় দিয়ে আৰু সেইবোৰ মানি চলিবলৈ বাধ্য কৰে সেয়াই হৈছে কি চৰকাৰ। আমি অলপ আগতে ওপৰত কি পঢ়িছোঁ, শাসন ব্যৱস্থা কি? শাসন ব্যৱস্থা হ'ল আমাৰ জীৱনটো এটা নীতি নিয়মত চলে। আমি কিছুমান নীতি নিয়ম মানি চলিব লাগে, আমাৰ সমাজৰ কিছুমান নীতি নিয়ম মানি চলিব লাগে। এই যি নীতি নিয়ম নিশ্চিত কৰা প্ৰক্ৰিয়াটো, মানি চলা প্ৰক্ৰিয়াটোক কি বুলি কোৱা হয়? শাসন ব্যৱস্থা বুলি কোৱা হয়। এতিয়া এই শাসন ব্যৱস্থা যোনে মানি চলিবলৈ বাধ্য কৰায়, যোনে এই শাসন ব্যৱস্থাবোৰ বনায়, যে এইবোৰ নীতি নিয়মবোৰ যোনে বনায়, যোনে নীতি নিয়মবোৰ মানি চলিবলৈ বাধ্য কৰায়, সেয়াই হৈছে কি চৰকাৰ। সেয়াই কি চৰকাৰ। নিশ্চয় তোমালোকে বুজি পাইছা। তোমালোকে যদি ক্লাছবোৰ বুজি পোৱা কমেণ্টত তোমালোকৰ নিজৰ নাম আৰু নিজৰ ডিষ্ট্ৰিক্ট লিখি তোমালোকে জনাবা, তেন্তে মই বুজি পাম যে তোমালোকে ক্লাছবোৰ বুজি পাই আছা। ঠিক আছে, নিজৰ নাম আৰু ডিষ্ট্ৰিক্ট, আৰু মই গম পাম তোমালোকে ক'ৰ পৰা ক্লাছ কৰি আছা। দ্বিতীয় নম্বৰত দিছে কি, তুমি বাস কৰা অঞ্চলটোত কি স্থানীয় প্ৰশাসন আছে আৰু তেওঁলোকে কি কি কাম কৰে? এইটো আচলতে তোমাৰ নিজৰ স্থানৰ কথাটো কৈছে। নিজৰ স্থানত কি কি শাসন ব্যৱস্থা আছে, অফিচ আদালত কি কি আছে, এনেকুৱা ধৰণৰ বস্তু সেইখিনি লিখিব লাগে আৰু তেওঁলোকে কি কি কাম কৰে। আমাৰ অঞ্চলটোত গাঁও পঞ্চায়ত আছে, এইটো সকলোৰে থাকে গাঁও পঞ্চায়ত। তেওঁলোকৰ কামসমূহ হৈছে, আৰু পঞ্চায়তৰ কাম কি? ক নম্বৰত আছে ৰাস্তা ঘাট উন্নয়নৰ কাম কৰা। খ নম্বৰ হৈছে কৃষকসকলক সহায় কৰা। গ নম্বৰ হৈছে স্থানীয় পৰ্যায়ত আইন শৃংখলা ৰক্ষা কৰা। এইটো ইম্পৰ্টেণ্ট হয়, তোমালোকে দাগ দি ল'বা। খ নম্বৰটো ইম্পৰ্টেণ্ট হয়, গ নম্বৰটো ইম্পৰ্টেণ্ট হয়, আৰু এই দ্বিতীয় নম্বৰ প্ৰশ্নটোও গুৰুত্বপূৰ্ণ আছে তোমালোকৰ পৰীক্ষাৰ কাৰণে। এতিয়া ঘ নম্বৰ আৰু এটা আছে ৰৈ গৈছে, স্বাস্থ্য আৰু শিক্ষা ক্ষেত্ৰত সহায় কৰা। এইখিনিত কি হ'ল, তোমালোকৰ অনুশীলনী 1ৰ যি প্ৰশ্ন উত্তৰ আছে গোটেইখিনি আলোচনা কৰা হৈ গ'ল। এতিয়া কি আমি আৰম্ভ কৰিম অনুশীলনী 2ৰ প্ৰশ্ন উত্তৰবোৰ। 1 নম্বৰত দিয়া আছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰ, এখন চৰকাৰৰ প্ৰধান অংগকেইটা কি কি? এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয়। আমি যিমানখিনি প্ৰশ্ন আমি আলোচনা কৰিলোঁ, আটাইতকৈ ইম্পৰ্টেণ্ট প্ৰশ্ন এইটো, এখন চৰকাৰৰ প্ৰধান অংগ কেইটা আৰু কি কি? এইটো তোমালোকে নিজে পৰীক্ষাৰ বাদ দিও তোমালোকে নিজে জনাটো খুবেই দৰকাৰ। এখন চৰকাৰৰ প্ৰধান অংগ কেইটা হ'ল 3টা, বিধান পৰিষদ, কাৰ্যপালিকা আৰু ন্যায়পালিকা।
মনত ৰাখিবা কি বিধান পৰিষদ, কাৰ্যপালিকা আৰু ন্যায়পালিকা এই তিনিটা হৈছে আমাৰ চৰকাৰৰ প্ৰধান অংগ। খ নম্বৰত দিছে চৰকাৰ এখনৰ তিনিওটা অংগই কেনেধৰণে কাৰ্য সম্পাদন কৰে। এতিয়া চৰকাৰৰ তিনিটা অংগ তোমালোকে পঢ়িলা, কিন্তু এই তিনিটা অংগই কেনেকৈ নিজৰ কাম কাজবোৰ কৰে। উত্তৰ হ'ব বিধানপালিকাই সদায় নতুন আইন প্ৰণয়ন কৰে। মানে কি কৰে? আইন বনায়। কোনে বনায়? বিধানপালিকাই আইন বনায়। বিধানপালিকাই প্ৰস্তুত কৰা আইনসমূহক কাৰ্যপালিকাই কাৰ্যকৰী কৰে। কাৰ্যপালিকাই কি কৰে? এই আইনবোৰ কাৰ্যকৰী কৰে। আৰু ন্যায়পালিকাই আইনৰ ভিত্তিত আৰু তাক সঠিকভাৱে কাৰ্যকৰী কৰা হৈছে নে নাই বিচাৰ কৰে। ন্যায়পালিকা কি? বিচাৰ কৰে। ন্যায় হৈছে নে অন্যায় হৈছে ন্যায়পালিকা অকল বিচাৰ কৰে। কাৰ্যপালিকাই কি কৰে? কাৰ্যকৰী কৰে, মানে কামত খটুৱায়। আৰু বিধানপালিকাই কি কৰে? আইন বনায়। তোমালোকৰ গ নম্বৰত আছে কেন্দ্ৰীয় আৰু ৰাজ্যিক স্তৰত চৰকাৰ এখনৰ তিনিওটা অংগৰ গঠন কেনেধৰণৰ হয়। ইয়াত কি কৈছে? কেন্দ্ৰীয় আৰু ৰাজ্যিক স্তৰত চৰকাৰ এখনৰ তিনিওটা অংগৰ গঠন কেনেধৰণৰ হয়। ইয়াৰ উত্তৰ হ'ব এইটো। কি কৈছে? এইখন তোমালোকৰ কিতাপৰ পৰা উঠাই দিয়া হৈছে। এইখন তোমালোকৰ কিতাপত দিয়া আছে। চৰকাৰ কেন্দ্ৰীয় আৰু ৰাজ্যিকত অংগবোৰ কেনেকৈ থাকে। ইয়াত সুধিছে তোমালোকক যে কেন্দ্ৰীয় আৰু ৰাজ্যিক স্তৰত চৰকাৰ এখনৰ তিনিওটা অংগ কেনেধৰণৰ হয়। এইটো ইয়াত সুন্দৰকৈ লিখি দিয়া হৈছে। ইয়াত চোৱা, কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰৰ তিনিটা অংগ, এটা হৈছে কাৰ্যপালিকা, বিধানপালিকা আৰু ন্যায়পালিকা। তাৰপিছত এই কাৰ্যপালিকাত আকৌ কি আছে? কেন্দ্ৰীয় আছে, ৰাজ্যিক আছে। বিধানপালিকাত আকৌ কি আছে? কেন্দ্ৰীয় আছে, ৰাজ্যিক আছে। ন্যায়পালিকাত আকৌ কি আছে? কেন্দ্ৰীয় উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়। তোমালোকে এইখিনিলৈকে লিখিব লাগিব। এইখিনিলৈকে, ইয়াৰ পৰা এইখিনিলৈকে এইটো উত্তৰত লিখিব লাগিব। বিধানপালিকাত কি থাকে? লোকসভা আৰু বিধানসভা বা বিধান পৰিষদ। কেন্দ্ৰীয়ত কি থাকে? কাৰ্যপালিকাৰ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী নেতৃত্বাধীন মন্ত্ৰী পৰিষদ। কিন্তু ৰাজ্যত কি থাকে? ৰাজ্যপাল, মুখ্যমন্ত্ৰী নেতৃত্বাধীন মন্ত্ৰী পৰিষদ। এনেকৈ তোমালোকে ইয়াৰ পৰা এইখিনিলৈকে তোমালোকে এই উত্তৰত লিখিবা। ঠিক আছে? তোমালোকে যদি চেম এনেকৈ সজাই লিখা আৰু ভাল হ'ব। আৰু যদি এনেকৈ নোৱাৰা তোমালোকে এনে জেনেৰেলি লিখি দিবা, তথাপিও তোমালোকে মাৰ্ক পাই যাবা। এতিয়া তোমালোকৰ ঘ নম্বৰত আছে ক্ষমতাৰ পৃথকীকৰণ বুলিলে কি বুজা। উত্তৰ হ'ব ভাৰত চৰকাৰৰ কাৰ্যপালিকা, বিধানপালিকা আৰু ন্যায়পালিকা এই তিনিওটা অংগৰে ক্ষমতা আৰু কাৰ্যপালি সংবিধানে পৃথক পৃথক কৰি দিছে। মানে ক্ষমতাৰ ক্ষমতা মানে হৈছে পাৱাৰ, কাৰ কিমান শক্তি, এই শক্তি কি কৰা হৈছে? পৃথক কৰা হৈছে বা ভাগ কৰি দিয়া হৈছে। আমি অলপ আগতে কি পঢ়িছোঁ? আমাৰ চৰকাৰৰ তিনিটা অংগ থাকে। এই তিনিটা অংগক কি কৰি দিয়া হৈছে? ভাগ কৰি দিয়া হৈছে। এই ক্ষমতা বা পাৱাৰ ভাগ কৰি দিয়া হৈছে। কাম, কাৰ্য, ক্ষমতা গোটেইখিনি ভাগ কৰি দিয়া হৈছে। ঠিক আছে? কোনে ভাগ কৰি দিছে? সংবিধানে ভাগ কৰি দিছে। পৃথক পৃথক কৰি দিছে সংবিধানে। আমাৰ সংবিধানত লিখা আছে কাৰ্যপালিকাই কি কৰিব, বিধান পৰিষদে কি কৰিব আৰু ন্যায়পালিকাই কি কৰিব, কোনটো কেনেধৰণৰ কাম হ'ব আৰু কেনেকুৱা ধৰণৰ হ'ব, গোটেইখিনি আমাৰ সংবিধানত লিখা আছে। বিধানপালিকাই যদি আইন প্ৰণয়ন কৰে, সেই আইন কেৱল কাৰ্যপালিকাইহে কাৰ্যকৰী কৰিব। ঠিক আছে? কাৰ্যকৰী কৰিব পাৰে। সেই আইন কাৰ্যকৰী হোৱাৰ পিছত কিবা সমস্যা হ'লে তাৰ আইনগত সমাধান কেৱল ন্যায়পালিকাহে দিব পাৰে। এই ন্যায়পালিকাহে দিব পাৰে, কিন্তু বেলেগ কোনেও আকৌ দিব নোৱাৰে। ইয়াক এইটো পাৱাৰ দি দিছে, এইটো আৰু বেলেগক দিয়া নাই। ক্ষমতাৰ পৃথকীকৰণত প্ৰতিটো অংগৰে ক্ষমতা বেলেগ বেলেগ, যদিও প্ৰকৃতাৰ্থত তেওঁলোকে নিজৰ কাৰ্যাৱলীহে বিভক্ত কৰে। ঠিক তেনেদৰে এনেকৈ সকলোকে কি কৰি দিছে? নিজৰ ক্ষমতা পৃথক কৰি দিয়া হৈছে। এতিয়া তোমালোকৰ নেক্সট প্ৰশ্ন কি আছে? ক্ষমতাৰ নিয়ন্ত্ৰণ আৰু ভাৰসাম্য মানে কি? ক্ষমতাৰ নিয়ন্ত্ৰণ মানে ক্ষমতাটো যি পাৱাৰ বা কাম দিছে এইটো বেলেঞ্চ কৰি ৰাখিব লাগিব। ইফাল সিফাল যাতে নহয়, কাৰো যাতে বেয়া নহয়, কাৰো যাতে বেছি ভাল নহয়। এইটো নিয়ন্ত্ৰণ মানে বেলেঞ্চ।
আৰু ভাৰসাম্য মানে কি? এই চেম একে বস্তু মানে ক্ষমতাৰ নিয়ন্ত্ৰণ আৰু বেলেগ মানে ভাৰসাম্য মানে কি? ইয়াৰ উত্তৰ হ'ব ক্ষমতাৰ নিয়ন্ত্ৰণ আৰু ভাৰসাম্য মানে হ'ল চৰকাৰৰ অংগ তিনিটাৰ কোনোবাটোৱে যদি প্ৰয়োজনতকৈ অধিক বা সংবিধান বহিৰ্ভূত কাৰ্য কৰে, মানে সংবিধানৰ এগেইনষ্টত কিবা কাম কৰে, সংবিধানৰ বিৰুদ্ধে বা যোনটো কাম সংবিধান হিচাপত ভুল, অন্য দুটা অংগেই কি কৰে, এইটো অংগ হ'ব, অংগেই তাক বিচাৰ কৰি সন্তুলিত কৰে। তাৰমানে কোনোবাই তিনিটা অংগৰ ভিতৰত কোনোবা এটাই যদি সংবিধান বিৰোধী কাম কৰে বা প্ৰয়োজনতকৈ অধিক যদি কিবা কৰি পেলাই আন দুটা অংগই কি কৰিব, তাৰ ভুল ধৰিব আৰু এইটো শুধৰাব। অনুশীলনী 3 দিয়া আছে কি 1 নম্বৰ প্ৰশ্ন, তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্ন, গণতন্ত্ৰ শব্দটো কোন ভাষাৰ পৰা আহিছে? এইটো ভেৰি ইম্পৰ্টেণ্ট হয়। গণতন্ত্ৰ শব্দটো গ্ৰীক ভাষাৰ পৰা আহিছে। মনত ৰাখিবা, গণতন্ত্ৰ শব্দটো গ্ৰীক ভাষাৰ পৰা আহিছে। তাৰপিছত গণতন্ত্ৰৰ শব্দগত অৰ্থ কি? এই গণতন্ত্ৰ শব্দটোৰ শব্দগত অৰ্থ কি? গণতন্ত্ৰৰ শব্দগত অৰ্থ হৈছে জনসাধাৰণৰ দ্বাৰা শাসন। মানে আমাৰ যে জনসাধাৰণ মানুহ আছে, সাধাৰণ মানুহ যে আছে, এই সাধাৰণ মানুহেৰ দ্বাৰা শাসন কৰাকে কি বোলা হয়? গণতন্ত্ৰ বুলি বোলা হয়। ক নম্বৰত দিয়া আছে ভাৰতৰ বাহিৰে গণতান্ত্ৰিক শাসন ব্যৱস্থা থকা দুখন দেশৰ নাম আৰু ৰাজধানী লিখা। মানে আমাৰ ভাৰত হ'ল এখন কি গণতান্ত্ৰিক দেশ। চেম এনেকুৱা গণতান্ত্ৰিক দুখন দেশৰ নাম আৰু তাৰ ৰাজধানীৰ নাম লিখিব দিছে। কি হ'ব? এটা হৈছে জাপান, জাপান গণতান্ত্ৰিক দেশ আৰু ইয়াৰ ৰাজধানী কি? টকিঅ'। আৰু ফ্ৰান্স, ফ্ৰান্স হৈছে গণতান্ত্ৰিক দেশ আৰু ইয়াৰ ৰাজধানী কি? পেৰিছ। মনত ৰাখিবা, এইটো ইম্পৰ্টেণ্ট হয়। তাৰপিছত তোমালোকৰ ঘ নম্বৰ প্ৰশ্নত দিয়া আছে প্ৰতিনিধিত্বমূলক গণতন্ত্ৰ কি? ইয়াৰ উত্তৰ হ'ব আধুনিক কালত জনসংখ্যা বৃদ্ধিৰ লগে লগে জনসাধাৰণে নিজেই নিজক শাসন কৰিব নোৱাৰি কিছুমান প্ৰতিনিধিৰ জৰিয়তে চৰকাৰ চলায়। ইয়াক আমি প্ৰতিনিধিত্বমূলক গণতন্ত্ৰ বুলি কওঁ। ঠিক আছে। তাৰপিছত তোমালোকৰ নেক্সট প্ৰশ্ন দিছে প্ৰত্যক্ষ গণতন্ত্ৰ আৰু পৰোক্ষ গণতন্ত্ৰ কি? উত্তৰ হ'ব যি ৰাজনৈতিক ব্যৱস্থাত নাগৰিকসকলে আইন নিৰ্মাণ বা সিদ্ধান্ত গ্ৰহণত অংশ লয় তাক প্ৰত্যক্ষ গণতন্ত্ৰ বোলে। এই প্ৰশ্নটো কিন্তু ইম্পৰ্টেণ্ট হয়। এই প্ৰশ্নটো তোমালোকে দাগ দি ৰখা। এই প্ৰত্যক্ষ গণতন্ত্ৰ আৰু পৰোক্ষ গণতন্ত্ৰ প্ৰতিবাৰ পৰীক্ষাত অহা দেখা যায়। এইটো তোমালোকৰ ইউনিট টেষ্টতো অহাৰ সম্ভাৱনা আছে আৰু তোমালোকৰ লাষ্ট বছৰেকীয়া পৰীক্ষাতো অহাৰ সম্ভাৱনা আছে। প্ৰত্যক্ষ গণতন্ত্ৰ আৰু পৰোক্ষ, এইটো হৈছে প্ৰত্যক্ষ গণতন্ত্ৰ আৰু এইটো হৈছে পৰোক্ষ গণতন্ত্ৰ। এই দুটা বস্তু তোমালোকে জানিবা, তোমালোকে এইটো দাগ দি ৰাখা। আমি প্ৰথমতে পঢ়িছোঁ প্ৰত্যক্ষ গণতন্ত্ৰ, এতিয়া আমি পঢ়িম পৰোক্ষ গণতন্ত্ৰ। যি ৰাজনৈতিক ব্যৱস্থাত নাগৰিকে নিৰ্বাচন কৰা প্ৰতিনিধিৰ জৰিয়তে চৰকাৰ চলায় আৰু সিদ্ধান্ত গ্ৰহণ কৰে তাক পৰোক্ষ গণতন্ত্ৰ বোলে। মানে যেতিয়া আমি কিন্তু ডাইৰেক্ট চৰকাৰখন কি আমি চলাই থকা নাই। আমি কি কৰোঁ? চৰকাৰখন চলাৰ কাৰণে আমি নিজে এজন MLA মন্ত্ৰী আমি নিজে বনাওঁ। এইটো কি হ'ব? এইটো হয় তোমালোকৰ পৰোক্ষ। তাকে কি মানে পৰোক্ষ বুলি কোৱা হয়। মানে নিৰ্বাচন কৰা প্ৰতিনিধিৰ জৰিয়তে আমি এটা MLA MP নিৰ্বাচন কৰি দিওঁ আৰু সেই MLA MP জন কি হয়? আমাৰ হৈ ডিচিশ্যন লয়। ঠিক আছে। এনেকুৱা ধৰণৰ ৰাজনীতিক কি বোলা হয়? পৰোক্ষ গণতন্ত্ৰ বুলি কোৱা হয়। কিন্তু প্ৰত্যক্ষ কি? যি ৰাজনৈতিক ব্যৱস্থাত নাগৰিকসকলে আইন নিৰ্মাণ বা সিদ্ধান্ত গ্ৰহণত অংশ লয়। আৰু যেতিয়া যোনটো দেশত কি হ'ব? মানে জনসাধাৰণে নিজে সিদ্ধান্ত ল'ব বা ডিচিশ্যন ল'ব যে এনেকুৱা হ'ব লাগে, তাৰ কোনো মন্ত্ৰী নাই, কোনো MLA নাই। মানে জনসাধাৰণে নিজে ডাইৰেক্ট সিদ্ধান্ত ল'ব পাৰে। সেইটো প্ৰত্যক্ষ। প্ৰত্যক্ষ মানে হৈছে ডাইৰেক্ট আৰু পৰোক্ষ মানে কি? ইনডাইৰেক্ট। আমাৰ ভাৰতখন কি? আমাৰ ভাৰতখন হ'ল এটা পৰোক্ষ গণতন্ত্ৰ দেশ, মানে ইনডাইৰেক্ট ডেম'ক্ৰেচি। আমাৰ ইণ্ডিয়াটো কি? এটা ইনডাইৰেক্ট ডেম'ক্ৰেচি বা পৰোক্ষ গণতন্ত্ৰ। কিন্তু প্ৰত্যক্ষ গণতন্ত্ৰ নহয়। প্ৰত্যক্ষ গণতন্ত্ৰত কোনো MLA MP এনেকুৱা ধৰণৰ বস্তু নাথাকে। তাত ৰাইজে ডাইৰেক্ট সিদ্ধান্ত ল'ব পাৰে বা কোনো ডিচিশ্যন ল'ব পাৰে বা ডিচিশ্যন লোৱাত ৰাইজে ডাইৰেক্ট ভাগ লয়, ৰাইজৰ মতামত পোষণ কৰে, তাৰপিছত এটা সিদ্ধান্ত গ্ৰহণ কৰে। কিন্তু পৰোক্ষ গণতন্ত্ৰত আমি MP MLA এনেকৈ মন্ত্ৰী আমি নিজে নিৰ্বাচন কৰোঁ
আৰু আমাৰ হৈ এই মন্ত্ৰী MLA বিলাকে ডিসিশন লয় বা সিদ্ধান্ত লয়, তাত আমাৰ ৰাইজৰ কোনো মতামত নাথাকে। ঠিক আছে, আশা কৰোঁ তোমালোকে নিশ্চয় এইটো ভালকৈ বুজিছা। এইটো ইম্পৰ্টেণ্ট হয়, এইটো মই তোমালোকক বহুতখিনি এইটো ভালকৈ বুজাই দিয়াৰ চেষ্টা কৰিছোঁ, কাৰণ এইটো ইম্পৰ্টেণ্ট হয়। এইটো তোমালোকৰ ক্লাছ 6ৰ পিছত 7, 8, 9, 10, 12 লৈকে যোনে আৰ্টছত পঢ়িব 12 লৈকে এই বস্তুটো তোমালোকক লাগিয়ে থাকিব, প্ৰত্যক্ষ আৰু পৰোক্ষ গণতন্ত্ৰ ক্লাছ 12 লৈকে। যদি তোমালোকে আৰ্টছত পঢ়া 12 লৈকে লাগি থাকিব, আৰু যদি ছায়েন্সত পঢ়া 10 লৈকে এইটো লাগিয়ে থাকিব। তাৰপিছত তোমালোকৰ নেক্সট প্ৰশ্ন কি আছে, তৃণমূল গণতন্ত্ৰ কি? উত্তৰ হ'ব, তৃণমূল গণতন্ত্ৰ ব্যৱস্থাত গাঁও বা স্থানীয় পৰ্যায়ত জনগণে স্থানীয় শাসনত অংশগ্ৰহণ কৰে, যেনে গাঁও পঞ্চায়ত। এইখিনিতে তোমালোকৰ এই পাঠৰ 3টা অনুশীলনী আছিল। 3টা অনুশীলনীত থকা যিমানখিনি প্ৰশ্নৰ উত্তৰ আছে গোটেইখিনি আমাৰ আলোচনা কৰা হৈ গ'ল। সো ষ্টুডেণ্টছ, তোমালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট কৰি শ্বেয়াৰ কৰিবা, আৰু যদি এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবা। ধন্যবাদ।